কলিয়াবৰৰ শ্ৰী শ্ৰী ৰূপনাৰায়ণ গুণামৰা সত্ৰত আজিও সংৰক্ষিত হৈ আছে 250 বছৰীয়া সাঁচিপুথি। আৰু এই মুহূৰ্তত মই যিহেতু ৰূপনাৰায়ণ গুণামৰা সত্ৰত আছোঁ, আমি দেখুৱাইছোঁ এনেদৰে এই সত্ৰখনত আজিও 250 বছৰীয়া সাঁচিপুথি এনেদৰে সংৰক্ষণ কৰা হৈছে। আৰু এই সংৰক্ষণ কৰি থোৱা এইসমূহ পুথি চাবলৈ ইয়াত বহু লোক আহে, শিক্ষাৰ্থীসকল আহে, গৱেষণাৰ কাৰণে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহে। আৰু আমি দেখুৱাইছোঁ এনেদৰে ইয়াত আজিও সংৰক্ষিত কৰি ৰখা হৈছে গুৰু দুজনাৰ ৰচিত এইসমূহ সাঁচিপুথি। আমি দেখুৱাইছোঁ এনেদৰে এইসমূহ সাঁচিপুথিত সংৰক্ষিত কৰা হৈছে। আৰু যিহেতু এই সত্ৰৰ সত্ৰাধিকাৰ ইয়াত আছে, আমি তেওঁৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম যে দেখা গৈছে আপোনালোকৰ এই সত্ৰখনত গুৰু দুজনে এইসমূহ সাঁচিপুথি আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰা হৈছে। কেতিয়াৰ পৰা কিমান পুথি সত্ৰত যিখিনি সংৰক্ষিত গুৰুকৃত সমস্ত শাস্ত্ৰ আৰু অন্যান্য পুথিও প্ৰায় 250 বছৰৰ পুৰণি ইয়াত সত্ৰত সংৰক্ষিত হৈ আছে। আৰু প্ৰায় 200 শতাধিক অধিক পুথি বৰ্তমান সত্ৰৰ আমাৰ পুথিভঁৰালত এইখিনি আমি সযতনে সংৰক্ষিত কৰি ৰাখিছোঁ। আৰু সেইখিনি সত্ৰৰ গৌৰৱ। তাৰ লগতে আমি সত্ৰৰ সেৱাৰ বস্তু পদশিলা, দুজনাগুৰু পদশিলা আমাৰ ইয়াতে সংৰক্ষিত হৈ আছে, যিটো আমি নিত্য পূজা পাতল কৰা হয়, পূজা কৰা হয়, সেইখিনিও আমি সত্ৰৰে এটা সম্পদ বুলি আমি গণ্য কৰিছোঁ। আৰু বিশেষকৈ গুৰুকৃত 5খন আমাৰ অংকীয়া মাদ্ৰপুৰুষৰ সমস্ত ঝুমুৰা, বৰগীত, ঘোষা, সেইখিনিও আমি ৰত্নাৱলীকে প্ৰমুখ কৰি সেইখিনিও আমি ইয়াতে সংৰক্ষিত কৰি ৰাখিছোঁ। আৰু সেইখিনি এটা সম্পদ আমি সত্ৰৰ সম্পদ বুলি গৌৰৱ কৰিছোঁ। আৰু অন্যান্য মন্ত্ৰপুথি, মন্ত্ৰ সাহিত্যৰ কিছু ইয়াত আমাৰ পুথি আছে। আৰু বিশেষকৈ আমি সেইখিনি এটা সংৰক্ষিত কৰি ৰখা, ব্যৱহাৰ নহ'লেও আমি সংৰক্ষিত কৰি ৰখা বুলি আমি ভাবিছোঁ। আৰু অন্যান্য যিখিনি আমাৰ এই পুথিখিনি লৈ পেলাই বিভিন্নজনে আহি আমাৰ বিশ্ববিদ্যালয় হওক, অসমৰ কেইবাখনো বিশ্ববিদ্যালয়, কেইবাখনো মহাবিদ্যালয়ৰ পৰা গৱেষক শিক্ষাৰ্থী আহি তেওঁলোকে আমাৰ ইয়াত এই পুথিসমূহ চাই চিতি তেওঁলোকৰ কিছুমান গৱেষণাৰ সমলো ইয়াৰ পৰা লৈছে। আৰু এই সত্ৰৰ এই পুথিখিনি লৈ আমি যথেষ্ট গৌৰৱান্বিত। নিশ্চয়কৈ মই দেখুৱাইছোঁ এই মুহূৰ্তত সত্ৰৰ পৰিৱেশ। যিহেতু ৰূপনাৰায়ণ গুণামৰা সত্ৰ, ইয়াত মহাপুৰুষ দুজনাৰ পদশিলা সংৰক্ষণ কৰা হয়। দৈনিক ইয়াত যিহেতু নাম প্ৰসংগ কৰা হয়, তাৰ লগতে ইয়াত যিসমূহ সাঁচিপুথি 250 বছৰীয়া সাঁচিপুথি বা 2 শতাধিক সাঁচিপুথিত সংৰক্ষণ কৰা হৈছে। আৰু এইসমূহ সাঁচিপুথি দৰ্শন কৰিবলৈ বিভিন্ন বিদ্যালয়, বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ গৱেষক ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে। আৰু এই যি গুৰুজনাৰ সৃষ্টি আজি তেওঁলোকে দৰ্শন কৰিবলৈ আহে। এই সত্ৰখনতে এনেদৰে সংৰক্ষণ কৰি ৰখা হৈছে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱৰ যিসমূহ সম্পদ আজি এনেদৰে সংৰক্ষণ কৰা হৈছে। আৰু ইয়ালৈ বিভিন্ন স্থানৰ পৰা বহু ছাত্ৰ ছাত্ৰী, বহু লোক, গৱেষক ইয়ালৈ আহে এইসমূহ দৰ্শন কৰিবলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।